প্ৰথমে নৰৱে আৰু এতিয়া অষ্ট্ৰেলিয়া। বিদেশী সাংবাদিককো উত্তৰ নিদিয়ে মোদীয়ে। অষ্ট্ৰেলিয়াৰ সাংবাদিকে এক্সপ'জ কৰিলে মোদীক। মেলবৰ্ণত মোদী গো বেক শ্লোগান। প্ৰিয় দৰ্শক, এই মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ আন্তঃৰাষ্ট্ৰীয় মহলত কোনটো কথা আটাইতকৈ বেছি ট্ৰেণ্ডিং হৈ আছে জানেনে? বিদেশৰ ডাঙৰ ডাঙৰ সাংবাদিকসকলে তেওঁৰ পিঠিৰ পাছফালে হাত চাপৰি বজাই ৱাহ ৱাহ কৰি আছে নেকি? নাই, বৰঞ্চ তেওঁৰ প্ৰকৃত ৰূপটো সামাজিক মাধ্যমত প্ৰকাশ কৰি দিছে। আগতে নৰৱে আৰু এইবাৰ কেংগাৰুৰ দেশ অষ্ট্ৰেলিয়া। পোনপটীয়াকৈ কেমেৰাৰ সন্মুখত থিয় হৈ তাত থকা সাংবাদিকসকলে কৈ দিলে যে মোদীজী হৈছে সেইজন বিশ্বগুৰু যিয়ে আগতে লিখি থোৱা স্ক্ৰিপ্ট নাথাকিলে স্বাধীন সাংবাদিকসকলৰ সন্মুখীন হ'বলৈ ভয় কৰে। আজিৰ আলোচনাৰ বিষয় হ'ল এই চৰম আন্তঃৰাষ্ট্ৰীয় অস্বস্তি আৰু তাৰ আঁৰত লুকাই থকা আমাৰ দেশৰ গণতন্ত্ৰৰ এটা দ্বৈত মানদণ্ডৰ বিষয়। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। প্ৰিয় দৰ্শক, প্ৰথমে নৰৱে আৰু এতিয়া অষ্ট্ৰেলিয়া। বিদেশৰ মাটিত ক্ৰমাগতভাৱে প্ৰকাশ পাইছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ বহু কথা। কিয় তেওঁ সাংবাদিকসকলৰ সন্মুখীন হ'বলৈ ভয় কৰে, কিয় স্বাধীন সাংবাদিকসকলৰ প্ৰশ্ন এৰাই চলি আঁতৰি যায়, এই বিষয়টোলৈ এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট ঠাট্টা মস্কৰা চলিছে। মাত্ৰ এমাহ আগৰ কথা, প্ৰধানমন্ত্ৰী নৰৱে ভ্ৰমণলৈ গৈছিল। তাত এগৰাকী মহিলা সাংবাদিকে সংবাদ মেলৰ মাজতে তেওঁৰ সন্মুখতে পোনপটীয়াকৈ প্ৰশ্ন কৰিলে, আপুনি কিয় সাংবাদিকসকলৰ সন্মুখীন নহয়, কিয় সংবাদ মেল এৰাই চলে? সেই অস্বস্তিৰ পৰিৱেশ শেষ নোহোৱাৰ আগতেই এইবাৰ অষ্ট্ৰেলিয়াৰ মাটিতো একেই ঘটনা ঘটিল। প্ৰধানমন্ত্ৰী এতিয়া নিউজিলেণ্ডত উপস্থিত হৈছে ঠিকেই, কিন্তু অষ্ট্ৰেলিয়া ভ্ৰমণৰ এটা ভিডিঅ' এতিয়া সামাজিক মাধ্যমত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে। মেলবৰ্ণৰ 7 নিউজৰ জনপ্ৰিয় সাংবাদিক ব্লেক জনছন। তাৰ নিয়ম অনুসৰি যেতিয়াই কোনো বিদেশী ৰাষ্ট্ৰপ্ৰধান আহে, তেতিয়াই তাৰ সংবাদ মাধ্যমে সেই বিষয়টো কাভাৰ কৰে। ব্লেক জনছনেও মোদীৰ মেলবৰ্ণ ভ্ৰমণ কাভাৰ কৰি আছিল। প্ৰতিবেদনৰ শেষত কেমেৰা অন কৰি বেকগ্ৰাউণ্ডত দেখা গৈছে যে প্ৰধানমন্ত্ৰী তেওঁৰ প্ৰতিনিধিসকলৰ সৈতে থিয় হৈ আছে। প্ৰধানমন্ত্ৰীক ফ্ৰেমত ৰাখি কিছু দূৰত্ব বজাই থিয় হৈ সাংবাদিক ব্লেক জনছনে তেওঁৰ পিটিচি অৰ্থাৎ পিছ অফ কেমেৰাত আৰম্ভ কৰিলে। প্ৰিয় দৰ্শক, তেওঁ ঠিক কি ক'লে জানেনে? তেওঁৰ মুখৰ প্ৰতিটো শব্দ মন দি শুনক। As close as we'll get to Narendra Modi on his trip to Melbourne, he famously avoids unscripted news conferences, preferring instead more staged managed appearances. এতিয়া জনছনৰ কথাখিনি মই আপোনাক অসমীয়াত বুজাই দিওঁ। তেওঁ কৈছিল, মেলবৰ্ণ ভ্ৰমণত নৰেন্দ্ৰ মোদীৰ যিমানখিনি ওচৰলৈ যোৱা সম্ভৱ হৈছে, মই ঠিক সিমানখিনি ওচৰতে থিয় হৈ আছো। ইয়াতকৈ 1 ইঞ্চিও বেছি তেওঁৰ ওচৰলৈ যাব নোৱাৰি। কিয় যাব নোৱাৰি সেই বিষয়ে জনছনে তেওঁ ভিডিঅ'ত স্পষ্টকৈ কৈছে। Famously avoid unscripted news conference, preferring instead more stage managed happenings. অসমীয়াত ক'বলৈ গ'লে নৰেন্দ্ৰ মোদী এতিয়া আন্তঃৰাষ্ট্ৰীয় মহলত এই কাৰণেই বিখ্যাত হৈ পৰিছে যে তেওঁ এনে কোনো সংবাদ মেলত ভাগ নলয় যাৰ স্ক্ৰিপ্ট আগতে লিখা নাথাকে। য'ত নিজৰ ইচ্ছামতে প্ৰশ্ন কৰাৰ স্বাধীনতা থাকে, সেই সকলো ঠাই তেওঁ সচেতনভাৱে এৰাই চলে। তেওঁ পচন্দ কৰে ষ্টেজ মেনেজ অনুষ্ঠান, অৰ্থাৎ য'ত আগতেই ঠিক কৰি থোৱা থাকে তেওঁ কি ক'ব, কোন কেমেৰাৰ এংগল কেনেকুৱা হ'ব আৰু প্ৰশ্নকৰ্তাই ঠিক কি প্ৰশ্ন কৰিব। প্ৰিয় দৰ্শক, মন কৰিব, এই কথা ভাৰতৰ কোনো বিৰোধী দল বা কোনো স্বাধীন সাংবাদিকে কোৱা নাই। এই কথা লাইভ কেমেৰাৰ সন্মুখত থিয় হৈ কৈছে অষ্ট্ৰেলিয়াৰ এজন প্ৰথম শাৰীৰ সাংবাদিকে। কিন্তু ভাৰতৰ সাধাৰণ জনতাক কি দেখুওৱা হয়? প্ৰধানমন্ত্ৰী বিদেশলৈ গ'ল, তেওঁ জয় জয়কাৰ হ'ল, মোদী ধ্বনিৰে বিদেশৰ মাটি কঁপি উঠিল, ইমানে। কিন্তু ইয়াৰ আঁৰত বিদেশৰ মেইন ষ্ট্ৰীম মিডিয়াত আমাৰ দেশৰ প্ৰধানমন্ত্ৰীক লৈ যি চৰম ব্যংগ চলি আছে, সেয়া এতিয়া সম্পূৰ্ণৰূপে সন্মুখলৈ আহি পৰিছে। প্ৰিয় দৰ্শক, এবাৰ ভাবক, সেই অষ্ট্ৰেলিয়ান সাংবাদিকজনে কেমেৰাৰ সন্মুখত থিয় হৈ হাঁহি হাঁহি কৈছে, নৰেন্দ্ৰ মোদীৰ অভিধানত আনস্ক্ৰিপ্টেড বুলি কোনো শব্দই নাই। মোদীজীৰ ইউটিউব চেনেললৈ গৈ চাওক, দেখিব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ যৌথ সংবাদ মেল বুলি এটা পৃথক ভিডিঅ' আছে। এই তথাকথিত যৌথ সংবাদ মেলৰ ভিডিঅ'টো চাওক। নামতহে সংবাদ মেল, কামৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ। এটা মাত্ৰ প্ৰশ্নও তাত গ্ৰহণ কৰা হোৱা নাই। মুক্তভাৱে প্ৰশ্ন গ্ৰহণ কৰিছে কেৱল অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এলবানিছে। আৰু আমাৰ প্ৰধানমন্ত্ৰী, তেওঁ সচৰাচৰ দৰে নিজৰ মতে এটা লিখিত ভাষণ পঢ়ি ছত্ৰভংগ দিলে। অৰ্থাৎ এইখন কোনো সংবাদ মেলেই নাছিল, ই কেৱল এটা যৌথ বিবৃতিহে আছিল।
আমি যেতিয়া এই সত্যবোৰ দেশৰ জনতাৰ সন্মুখত দেখুৱাবলৈ যাওঁ তেতিয়া আইটি সেলে শিকোৱা স্ক্ৰিপ্ট অনুসৰি আমাৰ ফালে আঙুলি তুলি ট্ৰল বাহিনীয়ে আমাক এন্টি নেশ্যনেল বুলি টেগ লগাই দিয়ে অথচ একেই কথা যেতিয়া বিদেশৰ মাটিত থিয় হৈ আন্তঃৰাষ্ট্ৰীয় সাংবাদিকসকলে প্ৰমাণসহ চকুত আঙুলি থৈ দেখুৱাই দিয়ে তেতিয়া তেওঁলোকৰ মুখ বন্ধ হৈ যায় মেলবৰ্ণত যেতিয়া মোদীজীয়ে তেওঁৰ প্ৰতিনিধিসকলৰ সৈতে সাক্ষাৎ কৰি আছিল তেতিয়া কেমেৰাৰ লেন্স জুম আউট কৰি সেই অষ্ট্ৰেলিয়ান সাংবাদিক জনছনে তেওঁৰ পিটিচিত যি ক'লে সেয়া এতিয়া এক্স হেণ্ডেলত ধুমুহাৰ গতিত ট্ৰেণ্ড হৈ আছে নৰেন্দ্ৰ মোদীয়ে কি পছন্দ কৰে সেই বিষয়ে জনছনে পোনপটীয়াকৈ কৈছে তেওঁ পছন্দ কৰে ষ্টেজ মেনেজড এপিয়াৰেন্স য'ত আগতে এটা চকচকীয়া মঞ্চ সাজি ৰখা হ'ব তলত প্ৰবাসী ভাৰতীয়সকলক বহুৱাই দিয়া হ'ব আৰু তেওঁ নিজৰ মতে আহি কিছুমান চিনাকি কথা কৈ আঁতৰি যাব সত্যক লুকুৱাবলৈ আপুনি দেশৰ ভিতৰৰ মানুহৰ মুখ বন্ধ কৰিব পাৰে কিন্তু আন্তঃৰাষ্ট্ৰীয় জগতৰ স্বাধীন সাংবাদিকসকলৰ মুখ কেনেকৈ বন্ধ কৰিব প্ৰিয় দৰ্শক এতিয়া হয়তো আপোনাৰ মনত প্ৰশ্ন জাগিব পাৰে যে মেলবৰ্ণত মোদীজীক ইমান ৰাজকীয় আদৰণি জনোৱা হৈছিল তাত হঠাৎ গো বেক শ্লোগান কিয় উঠিল কিয় প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ বাহিৰত মোদী সমৰ্থক আৰু প্ৰতিবাদকাৰীসকলৰ মাজত প্ৰকৃততে হতাহতি আৰু সংঘৰ্ষৰ পৰিস্থিতিৰ সৃষ্টি হ'ল তাৰ সাংবাদিকজনে পোনপটীয়াকৈ কৈছে যে মেলবৰ্ণৰ ষ্টেডিয়ামত মোদীজীৰ ভাষণৰ সময়ত যি বিশাল জনসমাগম আপোনালোকে দেখিছে সেয়া স্বতঃস্ফূৰ্তভাৱে হোৱা নাছিল এই ভিৰ সৃষ্টি কৰিবলৈ সিডনীৰ পৰা বিশেষ চাৰ্টাৰ্ড বিমান পঠিয়াই মেলবৰ্ণলৈ মানুহ লৈ অহা হৈছিল প্ৰিয় দৰ্শক ভাবক কেৱল এটা বিশাল পৰিকল্পিত ভিৰ দেখুৱাই হাত চাপৰি আদায় কৰাৰ বাবে কিমান ডাঙৰ আয়োজন কৰা হৈছিল অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমে স্পষ্টকৈ জনাইছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী আচলতে এনে ধৰণৰ ষ্টেজ মেনেজড অনুষ্ঠান পছন্দ কৰে য'ত জনতাৰ সমাগমটো আগতেই ইয়াত তৈয়াৰ কৰি থোৱা থাকে আৰু সন্মুখত টেলিপ্ৰম্পটাৰ বা স্ক্ৰীন লগোৱা থাকে যাতে চাই আগতে লিখি থোৱা স্ক্ৰিপ্টটো পঢ়ি যাব পৰা যায় সকলো কথা আগতেই নিৰ্ধাৰিত সকলো কথাই সম্পূৰ্ণ নিয়ন্ত্ৰিত প্ৰবাসী ভাৰতীয়সকলৰ সন্মুখত মেলবৰ্ণৰ মঞ্চত থিয় হৈ মোদীজীয়ে আনন্দিত হৈ দাবী কৰিলে আজি আমাৰ নিৰ্মিত মোবাইল ফোন ইলেক্ট্ৰনিক্সৰ জগতত বিয়পি পৰিছে আমাৰ গাড়ী আৰু ঔষধে বিশ্বৰ বজাৰত আধিপত্য বিস্তাৰ কৰিছে আনকি ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰৰ শক্তিও আজি সমগ্ৰ বিশ্বই দেখিছে তেওঁ আৰু সংযোগ কৰিলে অপাৰেচন সিন্দুৰৰ সময়ত আপোনালোকে ভাৰতৰ সেই পৰাক্ৰম দেখিছে প্ৰিয় দৰ্শক ইয়াতে প্ৰশ্ন উঠে যে ভাৰতে যদি সঁচাকৈয়ে সকলো ক্ষেত্ৰতে ইমান সফলতা লাভ কৰিছে তেন্তে আমাৰ প্ৰধানমন্ত্ৰীয়ে বিদেশলৈ গৈ ইমান বৃহৎ সমাগম কেনেকৈ সংগ্ৰহ কৰে প্ৰিয় দৰ্শক আচ্ছা আমেৰিকাৰ ৰাষ্ট্ৰপতি যেতিয়া ভাৰতলৈ আহে তেওঁ কি ইয়ালৈ আহি হাজাৰ হাজাৰ আমেৰিকান নাগৰিক একত্ৰিত কৰিব পাৰে বা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী অথবা অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে সৰল উত্তৰ নোৱাৰে তেওঁলোকৰ সেই ক্ষমতাই নাই আমাৰ প্ৰধানমন্ত্ৰীয়ে পাৰে কাৰণ অষ্ট্ৰেলিয়া ইংলেণ্ড বা আমেৰিকাত ভাৰতীয়সকলৰ এই বৃহৎ সমাগম হোৱাৰ আঁৰত এটা চূড়ান্ত বাধ্যবাধকতা লুকাই আছে মানুহ বাধ্য হৈ দেশ এৰি গৈ আছে কাৰণ ভাৰতত যোগ্য আৰু সন্মানজনক দৰমহাৰ অভাৱ আছে চাকৰিৰ সংকট আৰু উচ্চ শিক্ষাৰ বাবে ভাল প্ৰতিষ্ঠানৰ অভাৱ আছে পেটৰ দায়ত কেৰিয়াৰৰ টানত মানুহ বাধ্য হৈ দলবদ্ধভাৱে অষ্ট্ৰেলিয়া বা আমেৰিকালৈ যাত্ৰা কৰিছে আৰু সেইবাবেই তাত ভাৰতীয়সকলৰ সংখ্যা ইমান বেছি যিটো দেখি মোদীজীয়ে হাত চাপৰি পোৱাৰ সুযোগ লাভ কৰে আপুনিয়ে ভাবক যোৱা 12 বছৰত দেশান্তৰ হোৱা এই প্ৰৱণতা ইমান বৃদ্ধি পাইছে কিয় মানুহে কিয় দেশ এৰি গৈছে আৰু ঠিক এই কাৰণতে এইবাৰ অষ্ট্ৰেলিয়াৰ ৰাস্তাত মোদীজীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হৈছে পৰিসংখ্যা মতে যোৱা কেইবছৰ মানত অষ্ট্ৰেলিয়াত পঢ়িবলৈ যোৱা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৰেকৰ্ড হাৰত বৃদ্ধি পাইছে 2021 চনত কোভিডৰ সময়তো তাত প্ৰায় 1 লাখ ভাৰতীয় শিক্ষাৰ্থী আছিল 2023 চনত সেই সংখ্যা একেলগে বৃদ্ধি পাই 1,26,000ত উপনীত হ'ল আৰু 2025 চনত সকলো ৰেকৰ্ড ভংগ কৰি 1,59,000 ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে অষ্ট্ৰেলিয়াত পঢ়ি আছিল অষ্ট্ৰেলিয়াৰ মাটিলৈ বিদেশী শিক্ষাৰ্থী পঠিওৱাৰ তালিকাত ভাৰত এতিয়া দ্বিতীয় বৃহৎ উৎস যেতিয়াই এনেদৰে অষ্ট্ৰেলিয়াত ভাৰতীয়সকলৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে তেতিয়াই তাৰ স্থানীয় বাসিন্দাসকল আৰু সাধাৰণ মানুহে ইয়াৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে ঠিক এই বিষয়টোৱে কিছুদিন আগতে দেশৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে উত্থাপন কৰিছিল যেতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিন ভাৰতলৈ আহিছিল তেতিয়া ৰাহুল গান্ধীয়ে মোদী চৰকাৰৰ বিৰুদ্ধে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল তেওঁ কৈছিল ভাৰতৰ গণতান্ত্ৰিক পৰম্পৰাৰ এটা সুন্দৰ ঐতিহ্য আছিল বিদেশৰ পৰা কোনো ৰাষ্ট্ৰপ্ৰধান বা প্ৰতিনিধি আহিলে চৰকাৰৰ লগতে লোকসভাৰ বিৰোধী দলৰ নেতাৰ হৈতেও তেওঁলোকৰ সৌজন্যমূলক সাক্ষাৎ হৈছিল নেহেৰুৰ পৰা বাজপেয়ীৰ পৰা মনমোহন সিংলৈকে সকলোৱে এই সুস্থ গণতান্ত্ৰিক পৰম্পৰাৰ মৰ্যাদা ৰক্ষা কৰিছিল কিন্তু এতিয়াৰ দৃশ্যটো কি ৰাহুল গান্ধীয়ে স্পষ্ট অভিযোগ উত্থাপন কৰিছিল যে এতিয়া বিদেশলৈ গলে বা কোনো বিদেশী নেতা ভাৰতলৈ আহিলে মোদী চৰকাৰে হেনো পৰ্দাৰ আঁৰৰ পৰা মেছেজ পঠিয়াই যে তেওঁলোকে যেন বিৰোধী দলৰ নেতাৰ সৈতে সাক্ষাৎ নকৰে ৰাহুল গান্ধীৰ মতে ভাৰত মানে কেৱল চৰকাৰ নহয় বিৰোধী দলেও দেশক প্ৰতিনিধিত্ব কৰে এই পৰম্পৰা নমনাৰ আঁৰত ৰাহুল গান্ধীয়ে পোনপটীয়াকৈ প্ৰধানমন্ত্ৰীৰ অনিৰাপত্তাবোধক দায়ী কৰিছিল
প্ৰিয় দৰ্শক, আৰু এতিয়া চাওক সকলো হিচাপ কেনেকৈ উলোটা হৈ গ'ল। মোদীজীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিবলৈ গৈ কি কৰিলে? প্ৰধানমন্ত্ৰীৰ নিজৰ ইউটিউব চেনেলতে সেই ভিডিঅ'টো চাওক। তেওঁ নিজেই তাত গৈ অষ্ট্ৰেলিয়াৰ বিৰোধী দলৰ নেতা আংগাছ টেইলৰৰ সৈতে বৈঠক কৰিলে। কেৱল বৈঠকেই নহয়, সম্পূৰ্ণ ৰাজকীয় সন্মানেৰে তেওঁক আদৰণি জনালে, আলোচনা কৰিলে আৰু সেই দৃশ্যও গৌৰৱেৰে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে। তেন্তে প্ৰশ্নটো ইয়াতেই, অষ্ট্ৰেলিয়ালৈ গৈ বিৰোধী দলৰ নেতাক সম্পূৰ্ণ সন্মান দিব পাৰি, কিন্তু ভাৰতলৈ আহিলে সেই একেই গণতন্ত্ৰৰ সংজ্ঞা কিয় সলনি হৈ যায়? কিয় ইয়াত বিৰোধী দলৰ নেতাক বিদেশী ৰাষ্ট্ৰপ্ৰধানৰ সন্মুখলৈ আহিবলৈ দিয়া নহয়? তেন্তে কি শাসকৰ অনিৰাপত্তাবোধে এই দেশৰ গণতান্ত্ৰিক পৰিসৰ ইমানেই সংকুচিত কৰি পেলাইছে যে আমি বিদেশৰ উদাহৰণ নিজৰ দেশত প্ৰয়োগ কৰিবলৈ ভয় কৰোঁ? কোনো বিদেশী ৰাষ্ট্ৰপ্ৰধানে যদি নিজে আগবাঢ়ি ভাৰতৰ বিৰোধী দলৰ নেতাৰ সৈতে সাক্ষাৎ কৰাৰ ইচ্ছা প্ৰকাশ কৰে, তেন্তে কিয় আমাৰ বৈদেশিক মন্ত্ৰালয় বা দূতাবাসসমূহে পৰ্দাৰ আঁৰৰ পৰা তেওঁলোকক নিৰুৎসাহিত কৰে? প্ৰিয় দৰ্শক, ইয়াৰ প্ৰকৃত কাৰণ হৈছে কৃতিত্ব লোৱাৰ এক ভয়ংকৰ অভ্যাস। আমাৰ প্ৰধানমন্ত্ৰীৰ স্বভাৱেই যেন এনেকুৱা যে সকলো ভাল কামৰ কৃতিত্ব তেওঁ অকলেই ল'ব বিচাৰে। দেশৰ অৰ্থনীতি ভালদৰে চলিলে কৃতিত্ব তেওঁৰ, বিদেশ নীতি সফল হলে কৃতিত্ব তেওঁৰ, কিন্তু কোনো বিফলতাৰ দায়িত্ব তেওঁ নলয়। এইটো আচলতে আমাৰ গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি এক চৰম দুৰ্বলতা। আজি শাসক দল আৰু বিৰোধী দলৰ সম্পৰ্ক যিমান তিক্ততালৈ গৈছে, এই ঘটনাই তাৰেই প্ৰমাণ দিয়ে। প্ৰিয় দৰ্শক, আৰু এই তিক্ততাৰ বাবেই মই কোনোপধ্যেই ৰাহুল গান্ধীক দোষাৰোপ নকৰোঁ। কাৰণ যেতিয়া কংগ্ৰেছ ক্ষমতাত আছিল, তেতিয়া মনমোহন সিং চৰকাৰে কেতিয়াও কোনো বিদেশী প্ৰতিনিধিক বাজপেয়ীজী বা লালকৃষ্ণ আদৱানীৰ দৰে বিৰোধী নেতাসকলৰ সৈতে সাক্ষাৎ কৰাত বাধা দিয়া নাছিল। আজি যদি পৰিস্থিতি সলনি হৈছে, তাৰ বাবে পোনপটীয়াকৈ দেশৰ বৰ্তমান চৰকাৰেই দায়ী। আজিৰ সংসদত থিয় হৈ প্ৰতিনিয়ত বিৰোধীসকলক যিদৰে অপমান কৰা হয়, নেহৰু গান্ধী পৰিয়ালৰ চৰিত্ৰ হনন কৰাৰ যি নিকৃষ্ট ৰাজনীতি চলি আছে, সেয়া আমি সকলোৱে দেখি আছো। ৰাহুল গান্ধীয়েও কৈছে তেওঁ ভাৱমূৰ্তি নষ্ট কৰিবলৈ IT চেলে কিমান কোটি কোটি টকা খৰচ কৰিছে। সন্মান নজনোৱাটো ৰাজনৈতিক সৌজন্যতাৰ অভাৱ, সেয়া ঠিক, কিন্তু এই চৰম বাধা দিয়াৰ আঁৰত আচলতে লুকাই আছে গভীৰ মানসিক ভয়। আমাৰ প্ৰধানমন্ত্ৰীৰ এই আচৰণৰ এটা মনোবৈজ্ঞানিক অধ্যয়ন হোৱাটো অতি প্ৰয়োজন। মনোবিজ্ঞানৰ মতে চূড়ান্ত আত্মমুগ্ধতা বা নাৰ্চিছিজমৰ আচলতে মানুহৰ মনৰ ভিতৰত থকা এক গভীৰ অনিৰাপত্তাবোধৰ পৰা জন্ম লয়। যিজন মানুহ নিজৰ ওপৰত 100% আত্মবিশ্বাসী, তেওঁ কেতিয়াও আনক সৰু কৰি বা লুকুৱাই ৰাখি নিজকে ডাঙৰ দেখুৱাবলৈ চেষ্টা নকৰে। প্ৰধানমন্ত্ৰীৰ মনৰ ভিতৰত নেহৰু গান্ধী পৰিয়ালক লৈ এক অদ্ভুত অস্বস্তিয়ে কাম কৰে। তেওঁৰ অৱচেতন মনত কৰবাত যেন এনে এক ভাৱনাই কাম কৰে, মই নোহোৱাকৈ আন কোনো নাই, মোৰ সন্মুখত সকলোৱেই নগণ্য। প্ৰিয় দৰ্শক, অথচ আমাৰ গণতন্ত্ৰৰ ইতিহাসে কি কয় এবাৰ ভাবক। পণ্ডিত নেহৰুৱে যদি আজিৰ দৰে এই সংকীৰ্ণ ৰাজনীতি কৰিছিল, তেন্তে কি অটল বিহাৰী বাজপেয়ীৰ দৰে নেতা সৃষ্টি হ'ব পাৰিলহেঁতেন নে? বাজপেয়ীজীয়ে নিজেই এটা ঘটনা কৈছিল। সংসদৰ ভিতৰত নেহৰুজীৰ তীব্ৰ সমালোচনা কৰাৰ পাছতো নেহৰুজীয়ে তেওঁক পিঠিত ঢকিয়াই প্ৰশংসা কৰিছিল। আনকি বাজপেয়ীজী যেতিয়া প্ৰধানমন্ত্ৰী হৈছিল, তেতিয়া দক্ষিণ ব্লকত নেহৰুজীৰ এখন ফটো বিচাৰি নাপাই তেওঁ নিজেই তদাৰক কৰি সেই ফটোখন পুনৰ ৱালত স্থাপন কৰিছিল। বাজপেয়ীজীৰ কি কোনো বাধ্যবাধকতা আছিল? নাছিল, একেবাৰেই নাছিল, কিন্তু তেওঁৰ মনটো ডাঙৰ আছিল। মনত ৰাখিব, সৰু মন লৈ কেতিয়াও ডাঙৰ ৰাজনীতি কৰিব পৰা নাযায়। হাম দাম দ্বন্দ্বভেদ প্ৰয়োগ কৰি বিভিন্ন কুটিল কৌশল ব্যৱহাৰ কৰি হয়তো আপুনি ক্ষমতা ধৰি ৰাখিব পাৰিব। ভ্লাদিমিৰ পুটিনৰ দৰে নিৰ্বাচিত একনায়কত্ববাদ স্থাপন কৰিব পাৰিব, কিন্তু বৃহত্তৰ জনতাৰ মনৰ মণিকোঠত চিৰস্থায়ী স্থান কেতিয়াও লাভ কৰিব নোৱাৰিব। ক্ষমতাৰ অহংকাৰত আপুনি হয়তো বিৰোধীক গুৰুত্ব নিদিব পাৰিব, ক্ষমতাৰ অহংকাৰত আপুনি হয়তো বিৰোধীক দমন কৰিব পাৰিব, কিন্তু ইতিহাসে আপোনাক সোণালী আখৰেৰে মনত ৰাখিবনে নাই? প্ৰিয় দৰ্শক, সেইটোৱেই হৈছে $মিলিয়ন ডলাৰৰ প্ৰশ্ন, কাৰণ ইতিহাস অতি নিৰ্মম। আমি সঁচাকৈয়ে চাব বিচাৰো যে আমাৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ দেশৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক সাৱটি ধৰক। ভাবক সেইটো কিমান ডাঙৰ এটা ঐতিহাসিক আৰু অতি সুন্দৰ দৃশ্য হ'ব। এনে সুন্দৰ দৃশ্য কেতিয়াবা প্ৰকাশ হ'বনে? অথচ সেই দিনটো যদি আহে, তেন্তে তাৰ অৰ্থ হ'ব ভাৰতৰ গণতন্ত্ৰ আজি এক অত্যন্ত মহান আৰু উন্নত শিখৰত উপনীত হৈছে। এইটো কোনো কাল্পনিক বিলাসিতা নহয়। কিয় এইটো সম্ভৱ নহ'ব? যিখন দেশৰ প্ৰধানমন্ত্ৰী আৰু প্ৰধান বিৰোধী দলৰ নেতা প্ৰতি 15 দিনৰ অন্তত এবাৰ একেলগে বহি একাপ চাহ খাব পাৰে, মাত্ৰ 10 মিনিট নিজৰ মাজত দেশৰ বিভিন্ন বিষয়ত মতামত আদান প্ৰদান কৰিব পাৰে, ইয়াৰ ফলত কি ৰাজনীতি সলনি হৈ যাব নেকি? আপোনাৰ দল যদি ইমানেই শক্তিশালী, আপোনাৰ চৰকাৰে যদি ইমানেই ভাল কাম কৰিছে, তেন্তে বিৰোধী দলৰ নেতাৰ সৈতে মাত্ৰ 10 মিনিট চাহ খালে আপুনি পৰৱৰ্তী নিৰ্বাচনত হাৰি যাব নেকি? সেয়া নহয়, কিন্তু ইয়াৰ ফলত দেশৰ ভিতৰত এটা সুস্থ, সভ্য আৰু ঐক্যবদ্ধ গণতান্ত্ৰিক সংস্কৃতিৰ জন্ম হ'লহেঁতেন। প্ৰিয় দৰ্শক, শেষত ক'বলৈ গ'লে গণতন্ত্ৰ মানে কেৱল শাসক দল বা ক্ষমতাৰ আসনেই নহয়। গণতন্ত্ৰৰ প্ৰকৃত নামেই হৈছে বিৰোধী পক্ষ।
যিসকলে কেৱল চৰকাৰক দেখি গণতন্ত্ৰৰ মূল্যায়ন কৰে তেওঁলোকে আচলতে এই ব্যৱস্থাৰ গভীৰতাই বুজি নাপায়। চৰকাৰটো এসময়ত ৰজাসকলেও চলাইছিল, ডাঙৰ ডাঙৰ সম্ৰাট, একনায়ক আৰু নিষ্ঠুৰ একনায়কত্ববাদী শাসকসকলেও দেশ চলাইছিল। কিন্তু তেওঁলোকৰ শাসনত কোনো বিৰোধী পক্ষ নাছিল, কোনো পৃথক মত প্ৰকাশ কৰাৰ অধিকাৰ নাছিল। য'ত এটা শক্তিশালী, সাহসী আৰু স্বাধীন বিৰোধী দলে বুকু ফুলাই থিয় হ'ব পাৰে, তাতেই গণতন্ত্ৰই প্ৰকৃত অৰ্থত উশাহ ল'ব পাৰে। তাৰ পৰাই জন্ম হয় এখন সভ্য আৰু মৰ্যাদাপূৰ্ণ ৰাষ্ট্ৰৰ। আৰু য'ত প্ৰতিনিয়ত সেই বিৰোধীসকলক কুৎসিতভাৱে আক্ৰমণ কৰা হয়, তেওঁলোকক অপমান কৰি তেওঁলোকক কণ্ঠ ৰোধ কৰাৰ চেষ্টা কৰা হয়, বুজি ল'ব লাগিব যে তাত বাহিৰত যিমানেই ঢাক ঢোল বজাই উৎসৱ পালন কৰা নহওক কিয়, ভিতৰৰ সেই গণতন্ত্ৰৰ মজবুত দেৱালখনি লাহে লাহে ফাট মেলিবলৈ আৰম্ভ কৰিছে। তাৰ ভেটি যেন দিনক দিনে দুৰ্বল হৈ গৈ আছে। গতিকে প্ৰিয় দৰ্শক, এই প্ৰতিবেদনখনক লৈ আপোনাৰ মতামত কি? ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মতামত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।